সুস্মিন শৰ্মা আজিৰ দৰে লোকচান ভৰি থাকিলে ব্যক্তিগতকৰণ কৰা হ'ব পাৰে অসমৰ শক্তি খণ্ডক খুদ শক্তি মন্ত্ৰীয়ে ঘোষণা কৰিছে অসমত ব্যাপক হাৰত বিদ্যুতৰ চুৰি হৈছে যাৰ বাবে এটা প্ৰতি মাহে 150 কোটি টকাকৈ লোকচান ভৰি থাকিব লগা হৈছে আৰু এই লোকচান যদি সদায় ভৰি থাকিব লগা হয় তেন্তে ব্যক্তিগতকৰণৰ চিন্তাৰ চৰ্চা আৰম্ভ হ'ব খুদ শক্তি মন্ত্ৰীগৰাকীয়ে সংবাদমেল পাতি এই কথা ঘোষণা কৰিছে লগতে তেওঁ কৈছে যে কি দৰে আৰু কিমান সংখ্যক লোকে অসমত বিদ্যুৎ চুৰি কৰি আহিছে এটা বিগ ব্ৰেকিং আমি লৈ আহিছো আপোনালোকলৈ অসমৰ শক্তি খণ্ডত 1200 কোটি টকা ধাৰ আছে এতিয়া চৰকাৰক দিবলৈ আছে শক্তি খণ্ডে 1200 কোটি টকা মাহে 150 কোটি টকা লোকচান শক্তি খণ্ডৰ ব্যাপক বিদ্যুৎ চুৰিৰ ফলতে বগা হাতীৰ পৰিণত হোৱাৰ দিশে আগবাঢ়িছে এতিয়া শক্তি খণ্ড প্ৰতি মাহে শক্তি খণ্ডৰ খৰচ হয় 536 কোটি টকা আৰু উলুটাই তেওঁলোকে ৰিটাৰ্ণ পায় ৰাজহ সংগ্ৰহ হয় 400 কোটি টকা প্ৰতি মাহে লোকচান 140 কোটি 150 কোটি প্ৰতি মাহে লোকচান প্ৰায় 1 লাখ লোকে বিদ্যুৎ চুৰি কৰে এইখন অসমত 63 লাখ কানেকশ্যন আছে 1 লাখে চুৰি কৰে 3 গুণলৈকে বিদ্যুৎ চুৰি হয় এইখন অসমত কাৰোবাৰ যদি বিদ্যুতৰ মাচুল হ'ব লাগে 24 লাখ বিদ্যুৎ চুৰি কৰি বিদ্যুতৰ মাচুল মাত্ৰ 8 লাখ টকা দিয়ে মন্ত্ৰীয়ে কোৱা কথা এয়া আৰু সদায় যদি এই দৰে লোকচানত চলি থাকিব নোৱাৰে শক্তি খণ্ড সদায়তো লোকচানত চলাব নোৱাৰে শক্তি মন্ত্ৰী বিমল বৰা চাঞ্চল্যকৰ মন্তব্য সংবাদমেলত এই কথা আৰু কৈছে এনেদৰে লোকচান ভৰি থাকিলে ব্যক্তিগতকৰণৰ চিন্তা কৰিবই লাগিব এদিন এইখন চৰকাৰে নকৰিলেও পিছৰ চৰকাৰে কৰিব বিমল বৰাই চাঞ্চল্যকৰ মন্তব্য কৰিছে আমি এতিয়াই যদি ঠিক কৰিব নোৱাৰো শক্তি খণ্ডক হয়তো ব্যক্তিগতকৰণ কৰা হ'ব কাৰণ মাহে 150 কোটি টকাকৈ লোকচান সদায় ভৰি থাকিব নোৱাৰে শক্তি খণ্ডই বিদ্যুৎ খণ্ডই বিমল বৰা মন্তব্য প্ৰথমৰ পৰা শুনাইছো তাৰ পিছত আমি সাংবাদিক মনোজ দুৱাৰৰ সৈতে সংযোগ স্থাপন কৰিম কোনে লোকচান ভৰি ভৰি চৰকাৰে চলাই থাকিব সদায় আজি আমাৰ লাইবিলিটিজ কিমান আছে প্ৰায় 1200 কোটি টকা আজি কোম্পানীয়ে চৰকাৰক দিবলগীয়া আছে আমাৰ এইটো আৰ্ণ কৰিব পৰা স্কোপ আছে তাৰ কাৰণে আমি নতুন নতুন চিন্তা ইয়াতে উদ্ভাৱন কৰিব লাগিব গতিকে এইটো বগা হাতীলৈ যদি চব চৰকাৰী আপোনাৰ যিবিলাক আছে অনুষ্ঠান সেই পৰ্যায়লৈকে যদি গুচি যায় তেতিয়াহ'লেতো উদ্ধাৰটোতো ক'ৰবাত কৰিব লাগিব সেইটোতো নিয়মেই হ'ব কাৰণ আপোনাৰ পাৱাৰ লাগিব নহয় আপোনাৰ পাৱাৰ নালাগিব নেকি ব্যক্তিগতকৰণ হওক ৰাজহুৱাকৰণ হওক পাৱাৰটোতো লাগিব পাৱাৰ যোনে দিব নহ'লে এই গতিৰেতো গৈ থাকিলেতো ৰাইজে চৰকাৰ আজি আমাৰ চৰকাৰ আছে কাইলৈ কোন আহিব বেলেগ কথা কিন্তু এই গতিৰে যদি গৈ থাকে 10 বছৰৰ পিছত 15 বছৰৰ পিছত 20 বছৰৰ পিছত এই যদি হৈ থাকে কোনোবাইতো সিদ্ধান্ত এটা ল'ব তো সেই সিদ্ধান্তটো কি কৰিব আমি গতিকে এতিয়াই আমি ভালকৈ কাম কৰিলেতো হৈ গ'ল কিয় আমি 100 কোটি 150 কোটি প্ৰত্যেক মাহে মাহে আমি লোকচান কৰিব লগা হয় সেইখিনি কাম আমি কৰিলে হৈ গ'ল আমি কালি উলিয়াই দিলোঁ দুটা ওলালে নোলালে আমি টিম হিচাপে কাম কৰিলে যোৱা কালি পৰহি দিনাখন আমি অলপ ঘূৰিলোঁ ৰাইজ আমাৰ বিষয়া কৰ্মচাৰীসকলক ক'লোঁ ইয়াত খুব ডেডিকেটেড অফিচাৰ আছে বহুত তেওঁলোকে একদম মন প্ৰাণ দেহ লগাই দিছে কালি লগাই পিনি দুটা আপোনাৰ ঠেপ আজি ওলাইছে আমি গম পাইছোঁ যে তাতে যি দুজন আপোনাৰ মানুহ আছে জড়িত তেওঁলোকে বাইহাটা চাৰিআলিটো এটা আগতে ফেক্টৰী কৰিছিলে তাতো তেওঁলোকে ধৰা পৰিছিলে গতিকে এটা নেক্সাছ আছে ইয়াতে এতিয়া ফৰেন চাৰ্কিটবিলাক যে বহাই নেক্সাছ আছে 33 kV লাইনটো গৈ আছে 11,000 kV লাইনটো গৈ আছে সেই ওপৰত থকা চিটিপিটিটোত কেনেকৈ সোমালে তাতো শ্বাটডাউন দিব লাগিব কোনোবাই শ্বাটডাউনটো কোনে দিছে কাৰণ সেই ওপৰত আপোনাৰ সেইটো লগাই থৈ দিয়া আছে কাৰেণ্ট চলি আছে কালি খুলোতে আমাৰ ইঞ্জিনিয়াৰসকল 10টা বজাৰ পৰা গধূলি 4টা বাজি গৈছে তেতিয়াহ'লে সেইটো এবাৰ খুলি পিনি নমাব লাগিব তলত সেইটো চাৰ্কিটটো বহাব লাগিব বহাই পিনি উঠাব লাগিব সেইটো সময়তো কাৰেণ্টটো বন্ধ কৰিব লাগিব নহয় কোনে বন্ধ কৰিব এই সুবিধাটো কোনোবাই কৰি দিব লাগিব কণ্ট্ৰল ৰুমৰ ছুইচটো অফ কৰিব লাগিব নালাগে কোনোবাই চুৰটোতো দুলিৰ ভিতৰত সোমাই আছে গতিকে যদি এনেকুৱা যদি হৈ থাকে ক'ব আপোনাৰ APDC লাভ হ'ব ইয়াত মন্ত্ৰীক গালি পাৰিটো লাভ নাই নহয় মইতো একোৱে নাজানো এইটো এটা কোম্পানী আগতে এখন বোৰ্ড আছিলে
পৰৱৰ্তী সময়ত বিভিন্ন সুবিধাৰ কাৰণে ইয়াক 3 ভাগত বিভক্ত কৰা হ'ল। অসমৰ ৰাইজৰ এটা আপোন অনুষ্ঠান, ইয়াক শক্তিশালীভাৱে ৰখা ৰাজহুৱা প্ৰতিষ্ঠানটো আমাৰ সকলোৰে দায়িত্ব। কিন্তু এই প্ৰতিষ্ঠানটো চলাবৰ কাৰণে যদি চৰকাৰে সাহায্য প্ৰদান কৰি থাকিব লগা হয়, আজি আমাৰ প্ৰত্যেক মাহত খৰচ হয় 536 কোটি টকা। আমাৰ ৰাজহ সংগ্ৰহ হয় প্ৰায় 400 কোটি টকা। প্ৰত্যেক মাহে মাহে 150 কোটি টকা আমাৰ লোকচান। কিহৰ কাৰণে হৈছে? এতিয়া যোৱাকালি আমি ধৰিলোঁ আমাৰ 63 লাখ কনজিউমাৰ আছে। 63 লাখ কনজিউমাৰৰ ভিতৰত ভেলুড কনজিউমাৰ আছে আমাৰ প্ৰায় 1 লাখ মান। তেওঁলোকে আমাৰ যিমান কালেকশ্যন হয় তাৰে more than 50% সেই 1 লাখ মানুহে দিয়ে। আৰু যোৱাকালি আমি যিকেইটা বিদ্যুৎ চুৰি কাৰ্য সংঘটিত কৰাৰ প্ৰতিষ্ঠান ধৰিলোঁ, তেওঁলোকে মাহেকত 8-9 লাখ টকা তেওঁলোকে ৰাজহ দিয়ে। আৰু তেওঁলোকে চুৰি কিমান কৰে? এতিয়া যদি এছেছমেণ্ট কৰা যায়, মোক জনাইছে ডিপাৰ্টমেণ্টে, প্ৰায় ৰিয়েলাইজেশ্যন কৰিব পাৰিম আমি কিমান কমাৰ্চিয়েল। তো তেওঁলোকৰ কাম কাজ চাই 24 লাখ টকা আপোনাৰ প্ৰত্যেক মাহত হ'ব লাগে। কিন্তু তেওঁলোকে কিমান দি আছে মাচুল? 8 লাখ 9 লাখ। তেতিয়া 3 গুণ চুৰ কৰি আছে। 1 লাখ মানুহে যদি এই চুৰি কাৰ্যত লিপ্ত হৈ থাকে, মই নকওঁ সকলো হৈছে, নহয়, তাৰেতো একাংশটো আছে। তো একাংশ আমি কিয় ৰোধ কৰিব পৰা নাই? যাৰ কাৰণে প্ৰশ্ন উত্থাপন হৈছে, এইটো প্ৰাইভেটাইজেশ্যন হ'ব নেকি? আমি ইয়াতে কাম কৰিছোঁ, কিন্তু আমি সেই কামটো আমি ৰোধ কৰিবৰ কাৰণে চেষ্টা নাই কৰা। এনেকুৱা ধৰণৰ অভিযোগ আছে 2-এজন মুষ্টিমেয়। এই কোম্পানী তিনিটাত কাম কৰা প্ৰত্যেকজন মানুহে কোম্পানীটো ভাল পায়, কিন্তু তাৰে 2-এজন আছে বেয়া পায়। তেওঁলোকে সেই তেখেতসকলৰ লগত সম্পৰ্ক কিয়? ইয়াতে নিজৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি এই কোম্পানীটোৰ জীৱন জীৱিকা, খোৱা বোৱা, সপোন, সকলোবিলাক বস্তু ইয়াত কৰ্মচাৰীসকলে দেখে। গতিকে আপোন বুলি ভাবে, নিজৰ ঘৰ হয়। মই কৈছোঁ যে 98% ভাল পায়, 2% বেয়া পায়। 63 লাখৰ 1 লাখহে ভেলুড কাষ্টমাৰ। 1 লাখ ভেলুড কাষ্টমাৰৰ লগত আমি কিয় 2% মানুহ জড়িত হৈ থাকিব লাগে? তেনেকুৱা ধৰণৰ কথা আছে ইয়াতে। গতিকে মোৰ আহ্বান আছে যে এই বিজুলী, এই শক্তি খণ্ডটোত কাম কৰা সকলো আমি ভাল পাওঁ, অসমৰ মানুহে ভাল পায়। সেইকাৰণে কৈছোঁ 5 বছৰ পিছত যেতিয়া ইয়াত এখন গৌৰৱেৰে ফটো উঠিম, স্বাভিমানেৰে যেতিয়া ফটো উঠিম, যে হয় আজি অসমৰ বিদ্যুৎ খণ্ড আমি নিজৰ ওপৰত আমি ভৰি দিয়াৰ পৰ্যায়লৈকে আমিখিনিয়ে লৈ গ'লোঁ। কোনখিনি মানুহে নিলোঁ? ইয়াত কোনোবা এজন সহায়ক, কোনোবা এজন লাইনমেন, কোনোবা এজন গেংমেন, ছুইচ বৰ্ড অপাৰেটৰ, আপোনাৰ SD, AGM, জুনিয়ৰ মেনেজাৰ, GM, CEO, ইয়াতে থকা বিভিন্ন বিষয়া কৰ্মচাৰী, এই সকলো লোকে কাম কৰিলেই হৈ গ'ল। মই ভাবোঁ অহা 5 বছৰৰ পিছত আমি লৈ যাম। নহ'লে আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰাইভেটাইজেশ্যন হ'ব নেকি, কোনে লোকচান ভৰি ভৰি চৰকাৰে চলাই থাকিব সদায়? আজি আমাৰ লাইবিলিটিজ কিমান আছে? প্ৰায় 1200 কোটি টকা আজি এই কোম্পানীয়ে চৰকাৰক দিবলগীয়া আছে। আমাৰ এইটো আৰ্ণ কৰিব পৰা স্কোপ আছে। তাৰ কাৰণে আমি নতুন নতুন চিন্তা ইয়াতে উদ্ভাৱন কৰিব লাগিব। গতিকে এইটো বগা হাতীলৈ যদি চব চৰকাৰী আপোনাৰ যিবিলাক আছে অনুষ্ঠান সেই পৰ্যায়লৈকে যদি গুচি যায়, তেতিয়াহ'লেতো উদ্ধাৰটোতো ক'ৰবাত কৰিব লাগিব। সেইটোতো নিয়মেই হ'ব, কাৰণ আপোনাক পাৱাৰ লাগিব নহয়। আপোনাৰ পাৱাৰ নালাগিব নেকি? ব্যক্তিগতকৰণ হওক, ৰাজহুৱাকৰণ হওক, পাৱাৰটোতো লাগিব। পাৱাৰ যোনে দিব, নহ'লে এই গতিৰেতো গৈ থাকিলেতো ৰাইজে চৰকাৰ, আজি আমাৰ চৰকাৰ আছে, কাইলৈ কোন আহিব বেলেগ কথা, কিন্তু এই গতিৰে যদি গৈ থাকে 10 বছৰৰ পিছত, 15 বছৰৰ পিছত, 20 বছৰৰ পিছত এই যদি হৈ থাকে, কোনোবাইতো সিদ্ধান্ত এটা ল'ব। তো সেই সিদ্ধান্তটো কি কৰিব আমি? গতিকে এতিয়াই আমি ভালকৈ কাম কৰিলেতো হৈ গ'ল। কিয় আমি 100 কোটি 150 কোটি প্ৰত্যেক মাহে মাহে আমি লোকচান কৰিব লগা হয়? সেইখিনি কাম আমি কৰিলে হৈ গ'ল। আমি কালি উলিয়াই দিলোঁ, 2টা ওলালে নোলালে?
আমি টিম হিচাপে কাম কৰিলে যোৱা কালি পৰহি দিনাখন আমি অলপ ঘূৰিলোঁ ৰাইজ আমাৰ বিষয়া কৰ্মচাৰীসকলক ক'লোঁ ইয়াত খুব ডেডিকেটেড অফিচাৰ আছে বহুত তেওঁলোকে একদম মন প্ৰাণ দেহ লগাই দিছে কালি লগাই পিনি দুটা আপোনাৰ ঠেপ আজি ওলাইছে আমি গম পাইছোঁ যে তাতে যিসকল যি দুজন আপোনাৰ মানুহ আছে জড়িত তেওঁলোকে বাইহাটা চাৰিআলিটো এটা আগতে ফেক্টৰী কৰিছিলে তাতো তেওঁলোকে ধৰা পৰিছিলে গতিকে এটা নেক্সাছ আছে ইয়াতে এতিয়া ফৰেন চাৰ্কিটবিলাক যে বহায় নেক্সাছ আছে 33 kV লাইনটো গৈ আছে 11,000 kV লাইনটো গৈ আছে সেই ওপৰত থকা চিটিপিটিটোত কেনেকৈ সোমালে তাতো শ্বাটডাউন দিব লাগিব কোনোবাই শ্বাটডাউনটো কোনে দিছে কাৰণ সেই ওপৰত আপোনাৰ সেইটো লগাই থৈ দিয়া আছে কাৰেণ্ট চলি আছে কালি খুলোতে আমাৰ ইঞ্জিনিয়াৰসকল 10টা বজাৰ পৰা গধূলি 4টা বাজি গৈছে তেতিয়াহ'লে সেইটো এবাৰ খুলি পিনি নমাব লাগিব তলত সেইটো চাৰ্কিটটো বহাব লাগিব বহাই পিনি উঠাব লাগিব সেইটো সময়তো কাৰেণ্টটো বন্ধ কৰিব লাগিব নহয় কোনে বন্ধ কৰিব সেই সুবিধাটো কোনোবাই কৰি দিব লাগিব কণ্ট্ৰল ৰুমৰ ছুইচটো অফ কৰিব লাগিব নালাগে কোনোবাই চুৰটোতো দুলিৰ ভিতৰত সোমাই আছে গতিকে যদি এনেকুৱা যদি হৈ থাকে ক'ব আপোনাৰ APDC লাভ হ'ব ইয়াত মন্ত্ৰীক গালি পাৰিটো লাভ নাই নহয় মইতো একোৱে নাজানো অলপ চলপ জানো মই পাৱাৰত কাম কৰিছোঁ নেকি মইতো পাৱাৰত কাম কৰা নাই ৰাইজৰ কাম কৰিছোঁ ৰাইজে ভোট দিছে কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ বাকী ইঞ্জিনিয়াৰসকলেহে জানে এনকুৱাৰী হ'ব কাকো ৰেহাই দিয়া নহ'ব এই ভিতৰতে হওক বাহিৰতে হওক কাৰণ তাতে চিটি পিটি কেনেকৈ চাৰ্কিটটো লাগিলে এই ওপৰত আমি হাইডা নিছোঁ কালি না কালি ওপৰত নমাবৰ কাৰণে হাইডা পঠিয়াব লগা হৈছে সেই হাইডাখন নমাই থৈছে তাত কিমান আছে বলটো কমেও আপোনাৰ এই ইটো প্লেটৰ লগত সিটো প্লেট আকৌ ৰেঞ্জ দি খুলিব লগা হৈছে আৰু টাইটকৈ মাৰিব লাগিব যাতে আপোনাৰ তাতে চিল থাকে তাত ভিতৰত আপোনাৰ ট্ৰেন্সফৰ্মাৰ অইল থাকে বাগৰি যাতে নাযায় তাক যথেষ্ট কষ্ট সহকাৰে কৰিব লাগে সময় বহুত লাগে আকৌ উঠাব লাগিব তাত সেই 33,000 ভল্টেজ তাত গৈ আছে সেইটো কেনেকৈ উঠাব ছুইচটো কোনোবাই অফ অনটো কৰিব লাগিবতো শ্বাটডাউন দিব লাগিব নালাগে তাততো তেতিয়াহ'লে কোন থাকিব কোনোবা জড়িত হৈ আছে গতিকে মোক ভাল পায় বেয়া পায় মই নাজানো তাৰ কাৰণে জবাবদিহি কাইলৈ যদি এনেকুৱা ধৰণৰ গতিৰে গৈ থাকে অসমৰ সংবাদ মাধ্যম আপোনালোকে ক'ব যে ব্যৰ্থ শক্তিমন্ত্ৰী হয়নে নহয় নক'ব জানো কিন্তু কামটো কোনে কৰি আছে এইবিলাক কথা চব এজনকৈ কৈ যাম কিন্তু মই আছে ডেফিনেটলি আছে নহ'লে কেনেকৈ মই যে কৈ আছোঁ শ্বাটডাউন নিদিয়াকৈ কেনেকৈ সেইটো ওপৰৰ পৰা নমাই তলৰ পৰা ওপৰত লগাব হয়নে নহয় কিন্তু সৰু ল'ৰা এটাও বুজি পাব ন কথাটো কাৰেণ্টৰ ছুইচটো নিদিয়াকৈ আপোনাৰ যদি কেনেবাকৈ গৈ এই ফেনখন লগাবলৈ যায় কেনেকৈ হ'ব এইটোতো সৰু ঘৰুৱা টাইপ কথা এইটোতো ডাঙৰ টেকনিকেল কথা গতিকে এই কথাবিলাক মই এফালৰ পৰা কৈ যাম আপোনালোকে শুনি যাব অসমৰ ৰাইজক জনাই যাব বিদ্যুৎ বিভাগ 5টা বছৰৰ পিছত আমি সেই ওপৰত যে উঠি আছে তেখেতসকলো নামি আহিব আমি ইয়াত বহি থকাবিলাকো নামি চব গৈ তাৰ পৰা এনেকুৱা এখন ফটো উঠাম 5 বছৰ বছৰ আপোনালোকে উঠাব ফটো চাই থাকিব সময়ে সময়ে ওলাই থাকিব এইবিলাক গতিকে তথাপিও প্ৰথম দায়িত্ব লৈছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ ৰাইজ আমাৰ বিদ্যুৎ বিভাগত কাম কৰা কৰ্মচাৰীসকল তেওঁলোকৰ পৰিয়ালসকল ল'ৰা ছোৱালীবিলাক চবে ভাবি আছে যে আমাৰ APDCLটো ভাল হ'ব লাগে সকলোৱে আশা কৰি আছে গতিকে আমাৰ সকলো সংশ্লিষ্ট এই গোটেই কাৰ্যসমূহত জড়িত হৈ থকা সকলোকে মই বিনম্ৰতাৰ আহ্বান আগৰ পৰা জনাই আছোঁ আকৌ জনাম আৰু এই শক্তিমন্ত্ৰীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা ক'লে মনোজ মই আপোনাৰ কাষলৈ আহিছোঁ প্ৰধানতঃ বিদ্যুৎ চুৰিটোত কিন্তু বিদ্যুৎ বিভাগৰ কৰ্মচাৰী যে জড়িত আছে শীৰ্ষ বিষয়া স্পষ্টভাৱে কৈছে কাকো ৰেহাই দিয়া নহ'ব চাওক ঋতুস্মেন আজি যিখন সংবাদমেল অনুষ্ঠিত হৈ গ'ল সেই সংবাদমেলখনত কিন্তু এটা কথা স্পষ্ট কৰি দিলে শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাই এমাহ হৈছে তেওঁলোকৰ মন্ত্ৰী বিভাগত অহা দায়িত্ব লোৱা এমাহ হৈছে কিন্তু এমাহতে কালি এটা ডাঙৰ তেওঁলোকৰ স্কোৱাডে অভিযান চলাইছিল আৰু স্কোৱাডে অভিযান চলাই বৰাগাঁৱত দুটা উদ্যোগত কিন্তু বৃহৎ উদ্যোগত এনেকুৱা ধৰণৰ তেওঁলোকে শৌৰ্যবৃত্তি কিছু তেওঁলোক তথ্য লাভ কৰিলে আৰু এই বিভাগৰ লগত যে এই কাৰ্যৰ লগত যে জড়িত আছে
শক্তি বিভাগৰ লোকো যে জড়িত আছে এই কথাটো কিন্তু বিমল বৰাৰ মন্তব্যত ইতিমধ্যে প্ৰকাশ পাইছে আৰু তেওঁলোকে নিজাববীয়াকৈ গড়চুক থানাত তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে কিন্তু শক্তি বিভাগটো এনেদৰে যদি সহ্যবৃত্তিৰ লগত বা একাংশ লোক যদি জড়িত হৈ পৰে বা আমাৰ নিজৰ লোকসকলেও যদি এনেদৰে চুৰি কাৰ্য সংগত কৰি থাকে শক্তি মনে মনে যদি চুৰ কৰি থাকে কিন্তু তেনেকুৱা থাকিলে এসময়ত যে ব্যক্তিগতকৰণ যে হ'ব এই কথাটো কিন্তু নিশ্চিত ইতিমধ্যে তেখেতে মন্তব্যত কিন্তু প্ৰকাশ পাইছে ইতিমধ্যে তেখেতে যিখিনি কথা ক'লে সেই কথাৰ পৰা ইতিমধ্যে স্পষ্ট হৈছে ঋতুস্মিন হয় ধন্যবাদ জনাইছোঁ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ যে এইদৰে যদি চলি থাকে হয়তো ব্যক্তিগতকৰণ হ'ব